हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো কোকৰাঝাৰ জিলা ন্যায়পালিকাত চাকৰিৰ পদ মুকলি হৈছে বয়সৰ সীমা 18 পৰা 43 বছৰ শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হলে হ'ব তো আহক বিশেষভাৱে চাও কোকৰাঝাৰ জুডিচিয়াৰী ৰিক্ৰুটমেন্ট 2025 ওভাৰভিউ Organization name District Legal Service Authority Kokrajhar Poster name Driver Number of post Eta Job type Assam Government Job Apply mode Offline Job location Kokrajhar Assam Kokrajhar Judicial Vacancy Details Name of post Driver Number of post Eta Salary 14000 পৰা 77000 गेट पे 5200 एलिजिबिलिटी क्राइटेरिया ऑफ कोकराझार जुडिशियरी रिक्रुटमेंट 2025 शिक्षागत अर्हता प्रार्थीসকলে মেট্ৰিক পাস কৰা হলে হ'ব আৰু প্ৰাৰ্থীসকলৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব আদার্স ক্ৰাইটেৰিয়া প্ৰাৰ্থীসকলৰ অসমৰ এমপ্লয়মেন্ট একশন ৰেজিষ্ট্ৰেচন কাৰ্ড থাকিব লাগিব আৰু প্ৰাৰ্থীসকল ইন্ডিয়ান সিটিজেন হ'ব লাগিব আৰু ক্যাটাগৰী ওবিসি আৰু এমওবিসিৰ কাৰণে এটো হয় বয়সৰ সীমা 18 পৰা 43 বছৰ 5 নৱেম্বৰ 2025 ৰ পৰা সিলেকশন প্ৰসেস এটো দুই স্টেপ হ'ব প্ৰথমে হ'ব স্কিল টেষ্ট ড্ৰাইভিং টেষ্ট আৰু ভাইভা ভয়েস আৰু ইন্টাৰভিউ হাউ টু এপ্লাই ফৰ কোকৰাঝাৰ জুডিচিয়াৰী ৰিক্ৰুটমেন্ট 2025 যেহেতু এটো অফলাইন ডকুমেন্ট বিলাক একটা খামত ভৰাই পঠাই দিব লাগিব আৰু এইটো এড্ৰেছত পঠাই দিব লাগিব দা চিফ জুডিচিয়াল ম্যাজিস্ট্ৰেট কাম সিলেকশন বোর্ড কোকৰাঝাৰ কোটপাৰা ওয়ার্ড নাম্বার 10 POPS ডিস্ট্রিক্ট কোকৰাঝাৰ আসাম পিন নাম্বার 783370 আৰু ইয়াৰ লগত কি ডকুমেন্ট দিব লাগিব আৰু ডকুমেন্ট বিলাকত সেলফ অ্যাটেস্টেড কৰি দিব লাগিব গোটে বিলাকতে এডুকেশন সার্টিফিকেট ভ্যালিড ড্রাইভিং লাইসেন্স কাস্ট সার্টিফিকেট ওবিসি নহলে এমওবিসি এমপ্লয়মেন্ট একশন ৰেজিষ্ট্ৰেচন কাৰ্ড আৰু ৰিসেন্ট পাসপোর্ট সাইজৰ কালাৰিং ফটো ইম্পৰ্টেন্ট ডেট আৰু এটো ফৰ্ম সাবমিট দিয়ে স্টার্ট হৈছে 3 নৱেম্বৰ 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 19 নৱেম্বৰ 2025 লৈ থাকিব আবেলি 5টা লৈ যি সকলে কৰিবলৈ ইচ্ছা কৰিছে এই সকলক কৈ আছো আপোনালোকে সোনকালে কৰক নলে ইয়াৰ পিছত গলে ফৰ্মটো ৰিজেক্ট কৰি দিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনি আছিল আৰু যদি ফেসবুকৰ পৰা চাই আছে পেজটো ফলো কৰি লাইক কমেন্ট আৰু শেয়াৰ কৰিব